বৰপেটা ৰোডৰ চাঞ্চলকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। গৃহস্থৰ ডিঙি চেপি ধৰি লুটিলে সোণৰ অলংকাৰ আৰু 5জনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস। ঘৰ দুৱাৰৰ তলা ভাঙি লুটি নিলে নগদ ধন। আৰু বৰপেটা ৰোডৰ মাছুৱাগাঁৱত সংঘটিত হৈছে এই ঘটনা। টিকাৰাম ভাণ্ডাৰী নামৰ লোকজনৰ ঘৰত ডকাইতি কাণ্ড। চোকা অস্ত্ৰ হাতত লৈ গৃহস্থক দিয়ে প্ৰাণে মৰাৰ ভাবুকি। আৰু ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। মানে মৰ্নিং 3:10 হৈছিল চাগে। তাৰপিছত এন্তৰ ঘৰত ভিতৰত সোমাই গৈছে, আমি গম পোৱা নাই। তাৰপিছত খুলি আমাৰ যোনটো ৰুম আছে এইটো ৰুমৰ মানে তলৰটো খুলি লৈছে। তাৰপিছত ওপৰতো চুকুলটো খুলি আছিলে। মই মানে দেউতাটো ৰাতিপুৱাই ওলাই আমাৰ দেউতা পেচাব চেচাব কৰিব। তাৰপিছত মই মানে দেউতা বুলি মাত দিছো, দেউতা দুইবাৰ মাত দিছো। তাৰপিছত আমি মানুহে দুইবাৰ ৰিপ্লাই দিছে, হা হা বুলি কৈছে। তাৰপিছত কোৱাৰ পিছত মই মানে দেউতা বুলি খুলি দিছো, দৰ্জাটো খুলি দিছো। তাৰপিছত সোমাই গৈছে। সোমাৰ লগে লগে মই মানে বাবা বাবা আৰু দুইবাৰ মাত দিছো। তাৰপিছত বাবা বাবা বুলি মাত দিয়াৰ পিছত মানে তাৰ পৰা চলটো লৈ মোৰ মানে মুখটো বন্ধ কৰিছে এটা মানুহে। 4-5জন আছিলে। মংকি কেপ পিন্ধিছিলে। অকল চকুটোহে দেখা পাইছো মই। তাৰপিছত সোমাই গৈছে। এইটো দেখা পাই মানে সিও কান্দিব ধৰিছে। তাৰপিছত গডৰেজটো খোল বুলি মোক চাইড দিছে। মই কৈছো মোৰ লগত একো নাই বুলি কৈছো। তাৰপিছত এইটো এটা চেয়াৰটো ভাঙি চাইড কৰি দিছে, চেয়াৰটো ভাঙি দিছে। তাৰপিছত এইটো মেচিনটো আছিলে, খোলা মেচিনটো। যদি মই মানে চাবি নিদিলে এন্তে খুলি লৈ গলে হয়। তাৰপিছত মানে মই আৰু চাবি দিলো। চাবি দি এন্তৰ মানে এইটো কান্দা শুনা পাই দেউতাৰ মানে মাত দিছে। দেউতাই গম পাইছে আৰু দেউতাই মানে খিৰিকীটো খুলি চবক মাত দিছে। তেতিয়া টাইমত মানে এন্তৰ খুলি লৈ পলাই গৈছে। মইতো নাছিলো কালি ৰাতি নথকাৰ সময়ত ঘৰত আহি 3:30মান বজাত মানে গড় গহনা অলংকাৰ চুৰি কৰি লৈ গ'ল। 4-5জন গ্ৰুপ আহিছিলে, সিহঁতৰ পুৰা প্ৰিপেৰেশ্যনত আছিলে। তেখেতলে মানে মই নথকা অৱস্থাত ঘৰত সোমাই কিনি মাইকী বাচ্চা থকা অৱস্থাত গড় গহনা লৈ গৈছে। নামটো কি? মাছুৱা। কোন থানা পৰে এইটো? এইটো চিমলাগুৰিয়ে পৰে। মোৰ টিকাৰাম ভাণ্ডাৰী। দুটা চেইন লৈছে, 6টা আঙুঠি লৈছে, খাৰু এযোৰ লৈছে। নাকত মোটামুটি 4 লাখ টকামান হ'ব। এটা ডকাইতি দল বুলি সন্দেহ কৰে নেকি আপোনালোকে? এইটো ডকাইতি দলে বুলি সন্দেহ কৰিব লাগিব। বৰপেটা ৰোডৰ চাঞ্চলকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। গৃহস্থৰ ডিঙি চেপি ধৰি লুটিলে সোণৰ অলংকাৰ আৰু 5জনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস। ঘৰ দুৱাৰৰ তলা ভাঙি লুটি নিলে নগদ ধন। আৰু বৰপেটা ৰোডৰ মাছুৱাগাঁৱত সংঘটিত হৈছে এই ঘটনা। টিকাৰাম ভাণ্ডাৰী নামৰ লোকজনৰ ঘৰত ডকাইতি কাণ্ড। চোকা অস্ত্ৰ হাতত লৈ গৃহস্থক দিয়ে প্ৰাণে মৰাৰ ভাবুকি। আৰু ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। মানে মৰ্নিং 3:10 হৈছিল চাগে। তাৰপিছত এন্তৰ ঘৰত ভিতৰত সোমাই গৈছে, আমি গম পোৱা নাই। তাৰপিছত খুলি আমাৰ যোনটো ৰুম আছে এইটো ৰুমৰ মানে তলৰটো খুলি লৈছে। তাৰপিছত ওপৰতো চুকুলটো খুলি আছিলে। মই মানে দেউতাটো ৰাতিপুৱাই ওলাই আমাৰ দেউতা পেচাব চেচাব কৰিব। তাৰপিছত মই মানে দেউতা বুলি মাত দিছো, দেউতা দুইবাৰ মাত দিছো। তাৰপিছত আমি মানুহে দুইবাৰ ৰিপ্লাই দিছে, হা হা বুলি কৈছে। তাৰপিছত কোৱাৰ পিছত মই মানে দেউতা বুলি খুলি দিছো, দৰ্জাটো খুলি দিছো। তাৰপিছত সোমাই গৈছে। সোমাৰ লগে লগে মই মানে বাবা বাবা আৰু দুইবাৰ মাত দিছো। তাৰপিছত বাবা বাবা বুলি মাত দিয়াৰ পিছত মানে তাৰ পৰা চলটো লৈ মোৰ মানে মুখটো বন্ধ কৰিছে এটা মানুহে। 4-5জন আছিলে। মংকি কেপ পিন্ধিছিলে। অকল চকুটোহে দেখা পাইছো মই। তাৰপিছত সোমাই গৈছে। এইটো দেখা পাই মানে সিও কান্দিব ধৰিছে। তাৰপিছত গডৰেজটো খোল বুলি মোক চাইড দিছে। মই কৈছো মোৰ লগত একো নাই বুলি কৈছো। তাৰপিছত এইটো এটা চেয়াৰটো চাইড কৰি দিছে, চেয়াৰটো ভাঙি দিছে। তাৰপিছত এইটো মেচিনটো আছিলে, খোলা মেচিনটো। যদি মই মানে চাবি নিদিলে এন্তে খুলি লৈ গলে হয়। তাৰপিছত মানে মই আৰু চাবি দিলো। চাবি দি এন্তৰ মানে এইটো কান্দা শুনা পাই দেউতাৰ মানে মাত দিছে। দেউতাই গম পাইছে আৰু দেউতাই মানে খিৰিকীটো খুলি চবক মাত দিছে। তেতিয়া টাইমত মানে এন্তৰ খুলি লৈ পলাই গৈছে। মইতো নাছিলো কালি ৰাতি নথকাৰ সময়ত ঘৰত আহি 3:30মান বজাত মানে গড় গহনা অলংকাৰ চুৰি কৰি লৈ গ'ল। 4-5জন গ্ৰুপ আহিছিলে, সিহঁতৰ পুৰা প্ৰিপেৰেশ্যনত আছিলে। তেখেতলে মানে মই নথকা অৱস্থাত ঘৰত সোমাই কিনি মাইকী বাচ্চা থকা অৱস্থাত গড় গহনা লৈ গৈছে। নামটো কি? মাছুৱা। কোন থানা পৰে এইটো?
এইটো চিমলাগুৰিয়ে পৰে। কি নাম আপোনাৰ? মোৰ টিকাৰাম ভাণ্ডাৰী। এনে কি লৈছে সোণ চোন বিয়া? দুটা চেইন লৈছে, 6টা আঙুঠি লৈছে, কিমান টকামান হ'ব? খাৰু দুটা এযোৰ লৈছে, নাকত কিমান টকা থুৰি মূল্য হ'ব টোটেল? মোটামুটি 4 লাখ টকামান হ'ব। হয়, এটা ডকাইতি দল বুলি সন্দেহ কৰে নেকি আপোনালোকে? এইটো ডকাইতি দলে বুলি সন্দেহ কৰিব লাগিব।